নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ আপোনালোকৰ বাবে এটা মষ্ট ইম্পৰ্টেণ্ট এছে লৈ আহিছোঁ। যিসকলে এইবাৰ HSLC পৰীক্ষা দিব বা মেট্ৰিক পৰীক্ষা যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই এছে কেইটা লৈ আহিছোঁ। মষ্ট ইম্পৰ্টেণ্ট এছে হয় HSLCৰ বাবে 2023 যিবোৰ এক্সাম হ'ব। ইয়াত ইংলিছৰ যিবোৰ এছে হয়, ইয়াত মই 3টা এছে লৈ আহিছোঁ আপোনালোকৰ বাবে। দ্য মষ্ট ইম্পৰ্টেণ্ট এছে, ভিডিঅ'টো সম্পূৰ্ণখিনি চাই থাকিব। মই এছে কেইটা আপোনালোকক দেখুৱাই দি আছোঁ। নম্বৰ 1 আছে দ্য ফেষ্টিভেল ইউ লাইক মষ্ট। আপুনি ফেষ্টিভেলক কিমান ভাল পায়, আপুনি সেইটোৰ বিষয়ে লিখিব পাৰে। যদি আপোনাৰ পৰীক্ষাত আহে যে দ্য ফেষ্টিভেল ইউ লাইক মষ্ট, সেইটোৰ বিষয়ে আপোনাৰ লিখিব লাগিব। চায়েন্স ইন এভৰিডে লাইফ, বিজ্ঞান আপোনাৰ দৈনন্দিন জীৱনৰ বিষয়ে আপুনি লিখিব পাৰে। আপোনাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ কি কি প্ৰভাৱ আছে সেইবোৰ আপুনি লিখিব পাৰে। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো প্ৰায়বাৰ আহি থাকে। এইটো অহাৰ 99% চান্স আছে এইবাৰ HSLC। আৰু যদি আপুনি নম্বৰ 3 যদি আছে তো চাই, এইটো হৈছে ইয়ৰ স্কুল লাইব্ৰেৰী। ইয়ৰ স্কুল লাইব্ৰেৰীটো আপোনালোকে জানে বহুত টাইম আহি থাকে আৰু এইটো অহাৰ চান্স থাকে। আপোনালোকে যদি এইটো পঢ়ে, এই 3টা যদি পঢ়ে, ইয়াৰ পৰা মষ্টলি কমন এটা নহয় এটা পৰিবই। মই আপোনালোক 99% গেৰাণ্টি দি ক'ব পাৰোঁ। আপোনালোকে বেলেগ চাব পাৰে, কিন্তু এই 3টা আপোনালোকে চাই যাবই। আৰু যিসকলে মেট্ৰিকৰ ষ্টুডেণ্ট চোৱা নাই ভিডিঅ'টো, হয়তো তেওঁলোকৰ ভাই ভণ্টিসকল এক্সাম দিব, তেওঁলোকক এই এছে 3টা দিব পাৰে। মষ্ট ইম্পৰ্টেণ্ট এছে হয়। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰি দিব। আৰু এনেকুৱা যদি আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ বা এছে যদি বিচাৰে তেন্তে আপোনালোকক কমেণ্ট কৰি জনাব, মই নিশ্চয় ভিডিঅ' বনাম। আৰু যদি এই এছে কেইটাৰ যদি আপোনালোকৰ বিষয়ে লাগে, এনচাৰ যদি লাগে, মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব। সহজ ভাষাত ইংলিছত কেনেকৈ লিখিব পাৰি সেইটো আমি আপোনালোকক দেখুৱাই দিম। তো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব